বাৰিষা চোন গলে গৈ হল খৰালি পথাৰ পৰিল চন মনে পিছে কুতে কুটাই দৰা হবৰ মন এতিয়া তোৰ তিনিআলি চাৰিআলিত বহি আড্ডা মাৰি থকাৰ বয়স আছে নেকি? হা, তোৰো কিবা এটা হ'ব, ইমান টেনচন ল'ব নালাগে, বুজিছ? টেনচন নলয় আৰু কি হ'ব? আমিহে জানো কেইদিনমানৰ পাছত ওচৰৰ মানুহে ক'বলৈ ল'ব বোলে মাক দেউতাক জীয়াই থকা হলে তাৰ ইতিমধ্যে বিয়াখন হৈ গ'লহেঁতেন চাগে। বি ক্লাছটো কেনেকুৱা কওকচোন? সৰু সুৰা ঠিকাদাৰ, মহৰী, আচ্ছা সৰু সুৰা চাকৰিয়াল, এইটোৱে মোৰ একেবাৰে উপযুক্ত হ'ব। আমাৰ মাজনীৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ নাপাম নেকি? আৰু তই এনেকৈ ছোৱালী চাবলৈ কেনেকে যাবি? যাম আৰু ছোৱালীৰ কাৰণে যাবই লাগিব এতিয়া। মই কিন্তু কৈ দিছো, মই একদম দেখা নিদিওঁ। তাই প্ৰথমতে পঢ়া শুনাখিনি শেষ কৰি ল'ব, তাৰপিছতহে বিয়াৰ কথা চিন্তা কৰিব। আৰে তোৰ কাহিনীটো শুনি ন বেছ মজা লাগিল, বুজিছনে? কি জান, তোৰ আৰু মোৰ কাহিনীটো মানে বহুতখিনি মিলি যায়, কিন্তু এই অতনুৰ কেছটো অকণমান চাগে বেলেগ হ'ব। সি মানুহটো গহীনটো। ঐ কচোন, তোৰ বিয়াখন কেনেকে হ'ল? একজেক্টলি ময়ো এইটোৱে ক'ম বুলি ভাবি আছিলো, বুজিছ? একো নজনাকৈ দৰতে মোৰ কাহিনী গমেই পাই গলি। আৰে ভাই, আইডিয়া এটা কৰিছো ভাই, আইডিয়া কৰিছো। শুন, জীৱনত এনেকুৱা কিছুমান বন্ধু থাকে যেনে বন্ধু থাকিলে আৰু শত্ৰুৰ প্ৰয়োজন নাই। ঠিকেই কৈছ। মোৰো এনেকুৱা বন্ধু আছিল, যিয়ে মোৰ যি জীৱন বৰবাদ কৰি দিলে, বুজিছ? চবৰে থাকে, মাত্ৰ বিচাৰি উলিয়াব জানিব লাগে। সময়ত উলিয়াব পাৰিলে ভাল, বা পলম হ'লে কাল। তোৰ লাইফত চাগে বন্ধুৱে কিবা ঘটনা যেন পাইছো। মই সদায় সময়ক বাদ এৰি দিওঁ, চাওঁ সময়ে কলৈ লৈ যায়। এই বেলেগ বস্তু জিনিছ আজি দেখোন বৰকৈ ব্যায়াম কৰিছ। আৰ্মিত যাবি নেকি? যা কৰবালে যা। এতিয়া আৰু মোৰ আৰ্মিত যোৱাৰ বয়স আছেনে? কালি যে কণী আনিছিলো, 2টা বইল কৰি দিব নোৱাৰিলি? মই আকৌ সেয়াটো ভাতৰ লগতহে দিম বুলি ভাবিছিলো। ভাতৰ লগততো খামেই, ব্ৰেকফাষ্টতো 2টা দিবি। আৰু জাহাদী কলথোক এনেই পাৰিলো, তাই এটা দিব নোৱাৰিলি। মই আকৌ তই সেই কলথোক কিবা পূজা পাতল কৰিবলৈ আনিছ বুলিহে ভাবিছিলো। হ'ব দে, কাইলৈৰ পৰা দিম। মুঠতে খাই বৈ তই এতিয়া তাগ্ৰা হৈ থাক। নাই কৰা, দেহাটো অকমান ভালে থাকিলেহে আকৌ কোনোবাই ছোৱালী তোৱালী দিব, নহলেনো এনেই কি চাই দিব। মই বিয়া নাপাতিলে কি সমাজখন অশুদ্ধ হৈ যাব নেকি? সমাজখন অশুদ্ধ নহয়, কিন্তু তইহে অশুদ্ধ হবি। কাৰণ মানুহে কয় ডাংবৰলা মানুহক হেনো মানুহে ভাল চকুৰে নাচায়। হ'ব, মোক ভাল চকুৰে চাব নালাগে। তোৰ কিবা কাম আছে যদি কৰগৈ, মই অকণমান সমবায়ৰ পৰা আহোঁগৈ। তাকনো খং কৰিলে হ'ব কিটো? ভালকৈ খাবলৈ, ভালকৈ থাকিবলৈ, চাকৰি এটা কৰিবলৈনো কাৰ মন নাযায়? আজি যদি তাৰ দেউতাক থাকিলেহেঁতেন, নিশ্চয় তাৰ কিবা গতি লগালেহেঁতেন। কি কৰিম, মোৰেই পুৰা কপাল। শুনা পেহী, বিয়া হৈ যোৱাটো প্ৰতিগৰাকী ছোৱালীৰে এটা সপোন থাকে। তেনেকুৱা এটা সপোন মোৰো নাথাকা নহয়, কিন্তু ঘৰখনৰ এনেকুৱা এটা পৰিস্থিতিত মই নিজৰ স্বাৰ্থৰ বাবে মই ভাইটিক অকলশৰীয়া কৰি থৈ যাব নোৱাৰোঁ।
চা মিতালী, ছোৱালীবোৰক কুৰিতে বুঢ়ী বুলি কয় আৰু বয়স কাৰো বাবেই ৰৈ নাথাকে। অতনু আমাৰ গাঁৱৰে ল'ৰা। মই কলাই বকচাই লৈ তাক ডাঙৰ কৰিছোঁ। পঢ়া শুনাত বৰ ভাল, বৰ অমায়িক ল'ৰা। আৰু পলাশক সি নিজৰ ভায়েকৰ দৰেই মৰম কৰিব। তই মিছাতে তাৰ কথা ভাবি থাকিব নালাগে নহয়। তোৰ ভাল হওক বুলিয়ে মই এই সম্বন্ধটোত আগবাঢ়িব বিচাৰিছোঁ। পেহী, তুমি ভুল ভাবিছা। মই আচলতে বেলেগ এটা কথাৰ কাৰণেহে কৈছোঁ। তাৰমানে তই আমি গম নোপোৱাকৈ আন কাৰোবাক কথা দি থৈছ? নহয় পেহী, তেনেকুৱা কথা নহয়। এতিয়া তোমাৰ বাহিৰেনো আমাৰ আপোন বুলিবলৈ আছে কোন? কিবা থাকিলেতো মই তোমাকে প্ৰথমতে ক'ম। তেনেহ'লে তোৰ সমস্যাটো ক'ত? মা দেউতাৰ এক্সিডেণ্টৰ পিছত পেঞ্চনৰ টকাখিনি বিয়া নোহোৱা ছোৱালী হিচাপে ময়ে পাওঁ। এতিয়া যদি মই বিয়া হৈ গুচি যাওঁ, ভাইটিৰ চলিবলৈ অসুবিধা নহ'ব জানো? নহ'ব বা, কিয় হ'ব? গ্ৰেজুৱেশ্যন কৰা আজি 2 বছৰেই হ'ল। আৰে চৰকাৰী চাকৰি নাপালে মই কিবা কোম্পানীত সোমাই কাম কৰি থাকিব পাৰিমতো। আৰু পেহী, তুমি অতি সোনকালে ল'ৰা ঘৰৰ লগত কথা পাতা। মুঠতে বাইদেউৰ বিয়া ধুমধামেৰে হ'ব লাগিব। এতিয়া পলাশে কি ক'লে তই শুনিলি নহয়? তই মুঠতে না নকৰিবি। তোমালোকে যি ভাল দেখা আৰু। বাইদেউ চাহ দুকাপ দিব। এই পুৰা কপাল কিবা কপাল এইবিলাক ভাবি লাভ নাই। তই যি কৰ্ম কৰিছ তাৰ ফল নিজে পাবি। এতিয়া তই কচোন মই কি কৰোঁ? আৰে মই কেনেকে ক'ম? তই মোতকৈ পঢ়া শুনা বেছিকে কৰিলি, চাকৰি নাপালি বুজিছো। গুৱাহাটীলৈ যা, তাত গৈ কোম্পানীয়ে কিবা এটা বিচাৰ। ইয়াত থাকিনো কিডাল পাবি? সমবায় কৰিছ ভাল কথা, কিন্তু ইয়াৰ পৰা তই বদনামহে পাবি। টকা মৰাৰ কথা ওলাব। আমাৰ গাঁৱৰ মানুহবোৰৰ কি কাম আছে কচোন? এইবিলাকেই উলিয়াই ফুৰিব। আৰু টকা থকা কেইটাই সোমাই কেনেকৈ বৰমূৰীয়া হৈ পৰিব তই একো গমেই নাপাবি। বাইদেউ বইল কণী আছে যদি 2টা দিবচোন। আৰু ইবা কি খায়? নাই মোক একো নালাগে। আজি বিমলৰ চোন দেখা দেখিয়ে নাই। কেঁচুৱালৈ ঘৰত বহি আছে চাগে। লাজ চৰম নাই, ঘৈণীয়েকৰ টকাৰে জীয়াই থাকিম বুলি ভাবিছে। জীৱনটোত একো এটা কৰিবলৈ নিশিকিলে। বৌ, বৌ, জোনাকিনে কিয়? মানুহজনীয়ে তাত কিনো কৰি আছ? বচোন বাৰাণ্ডাতে, মই বাৰীত আছো, গৈছো ৰ। বৰষুণ পৰিছে যে, বাৰীত পাচলিকেইটা ইমান ধুনীয়াকৈ লাগিছে, সেইকাৰণে কেইটামান ছিঙি আনিলো। মোকো কেইটামান দিবিচোন, লৈ যাম। নিবি? আমি দুটাইনো কিমান খাম কচোন? এইবিলাক বস্তু টাউনত হোৱা হলে বহুত পইচা পালোহেঁতেন, কিন্তু আমাৰ গাঁৱতহে মূল্য নাই এইবিলাকৰ। হয় দে বৌ, গাঁৱত এফালৰ পৰা ভাল, এফালৰ পৰা বেয়াও। পিছে তই ক'ৰ পৰা আহিলিনো? এটা বৰ চিৰিয়াছ কথা আছে। যোৱাকালি মই ৰঘুনাথ মন্দিৰলৈ গৈছিলো নহয়। ঘূৰি আহোঁতে আমাৰ সম্বন্ধীয় দাদা বৌৰ ঘৰত সোমালো। দাদা বৌ মানে? 3 বছৰমান আগত যে মই এক্সিডেণ্টত ঢুকুৱা বুলি কৈছিলো, তেওঁলোকৰ এজনী ছোৱালী আছে। তাৰ পাছত কথাত কথা ওলাল। মই আমাৰ অতনুৰ কথা কলো। তাইও বিয়াৰ বাবে মান্তি হৈছে। বৰ ভাল ছোৱালী, পঢ়া শুনা সিমান নাই যদিও ঘৰ ধৰা ছোৱালী। হয় নেকি? কথাবোৰ যদি আগবাঢ়ে বৰ ভাল হ'ব বৌ। জাত পাতো মিলিছে। তোৰ মুখত ফুল চন্দন পৰক। তাৰ বিয়াখন হৈ গলে মই বৰ শান্তি পাওঁ। কিবা কৰি খাব আৰু দে দুইটাই। এইবোৰ পিছে পৰেও হৈ থাকিব বৌ। প্ৰথমে আমাৰ অতনুৱে ছোৱালীজনী গৈ চাই আহক। তাৰতো ছোৱালীজনী পচন্দ হ'ব লাগিব। অকল তাৰে নহয়, দুয়োপক্ষৰে হ'ব লাগিব দেচোন।
ঐ তোক মই ঘৰলৈ বিচাৰি গলো খুৰীয়ে উল্টাই মুখে গালি পাৰিলে তই বোলে মোৰ কাৰণে বেয়া হৈছে আৰে তই যদি নিজে ভালে থাক মই কিন্তু বেয়া কৰিব পাৰো নি কচোন ৰচোন তহঁতে মাৰ কথাত ইমানকৈ লাগি নাথাকিবি তহঁত হৈছ বিয়া বাৰু কৰোৱা মানুহ তহঁতে নাতি নাতিনীৰ মুখ দেখুৱাইছ সেইবোৰ কথাত মা অকণমান জ্বলে দেচোন তয়ো বৰ কিবা টাইপৰ মানুহ মায়ে অনবৰত বোৱাৰী বোৱাৰী বুলি কৈ থাকে তই ক'ৰবাৰ পৰা কোনোবা এজনীক লৈ আনিব নোৱাৰনে তই যেনেকৈ কৈছ ছোৱালী যেন এতিয়া গেলামাল দোকানৰ বস্তুহে সেইবোৰ বাদ দেচোন আমাৰ ৰঞ্জিতে বোলে ব্ৰইলাৰ ফাৰ্মখন বিক্ৰী কৰিব কিয় মানুহৰ ভাল হোৱাটো অইনে দেখিব নোৱাৰি নিজৰ ঘৰৰ মানুহো নোৱাৰে বুজিছনে এই তাৰ খুৰাকটোৱে বোলে এতিয়া মাটিৰ ভাগ বিচাৰিছে এই খঙতে সি ব্ৰইলাৰ ফাৰ্মখন বিক্ৰী কৰিবলৈ ওলাইছে তই যদি পাৰ লৈ থ কমতে দিব তই নিকিননো কেলে মই পৰা হলে তোৰ ওচৰলৈ আহো জানো ঐ পাৰ যদি ফাৰ্মখন লৈ থ ঘৰতে বহি বহি ব্ৰইলাৰৰ কণী খাই থাকিব পাৰিবি আহিব খুজিছা আহক দে আৰু কোনোবা আহিলে বুলি যে তোক বিয়া দিব লাগিব সেইটোতো কথা নহয় মোৰ বাহিৰেনো তোৰ আপোন বুলিবলৈ কোন আছে মই যদি বিয়া হৈ যাওঁ তই অকলশৰীয়া হৈ নাযাবি জানো হ'ব দে ময়ো তোৰ দৰে মৰম কৰা কোনোবা এজনী বিয়া পাতি লৈ আহিম দুষ্টটো কৰবাৰ মই গম নোপোৱাকে তই কৰবাত চাই থৈছ নেকি আকৌ তোৰ বিয়া নহওঁতে মই ভাবিব পাৰো জানো নেভাবিবিও হ'ব দে কেতিয়ালৈ আহিব পিছে পেহীয়ে মোবাইলত ফটো এখন দিবলৈ কৈছে তই পঠালি নে নাই পঠিয়ালো তই বহ মই ভাতটো পাতি দিওঁ তাইৰ নাম বোলে মিতালী মিতালী সিংহৰাশি এই সিংহৰাশিৰ ছোৱালীজনীয়ে মেঘৰাশিৰ মানুহটোক গেলি খাব মা এজনী কেঞ্চেল কিনো কথাবোৰ কওঁ খালে খাওক দে গিলি মোৰ ইমান মস্ত ল'ৰাটো সিংহৰাশিয়ে খালে খাওক হেৰৌ বাপেৰেচোন মোৰ নামটো গমেই পোৱা নাছিল আৰু বিয়াৰ এসপ্তাহমানৰ পিছতহে মই বাপেৰৰ নামটো ভালকৈ জানিছিলোঁ ৰিজেক্ট কৰে কোনে আৰু কৰিছে কোনে যা কাক লৈ যাও যা মুঠতে ভালকৈ ছোৱালীজনী চাই আগৈ ৰচোন তই যে মোক কলি ৰিজেক্ট কৰিব লাগে কোনে কৰিছে কোনে তাৰমানে তই কি বুজালি মই দেখাত বেয়া মোৰ চাকৰি বাকৰি নাই আৰু আমাৰ ভাল ঘৰ এটা নাই ভাল গাড়ী এখন নাই মই সেইটো ক'বলৈ যোৱা নাই সেইটোৱে ক'বলৈ গৈছো এনে একদম এজনী বিশ্ব সুন্দৰী চাইছে মই কোৱা নাই মোক ৰাধা লাগে বুলি অন্ততঃ সেইখিনি জানো যে ৰাধা এজনী পাবলৈ ময়ো কৃষ্ণ হ'ব লাগিব জোনাকী পেহীৰো আৰু কাম নাই ক'ত যে ছোৱালী চাই ফুৰে মোৰ বাবে বৌ জোনাকী আমি তোৰ কথাই পাতি আছিলো অতনু দুইটাই বহি আছ বহ আমি তোৰ কথাই পাতি আছিলো জাননে হয় নেকি অতনু আজি তই ঘৰতে আছ ভালেই কৰিছ সিহঁতে ফটো পঠাইছে এবাৰ চাই লচোন কাৰণ তোৰোতো পচন্দ হ'ব লাগিব নে কি কব মৰনো আৰু কি তহঁতৰ পচন্দ হ'লেই হ'ল দেহি ইমান মৰম লগা ছোৱালীজনী পাই তোৰ মৰম লাগিলেই নে হয় দে চাওঁ প্ৰথমে সি চাই লওক এইজনী জানো দিব এইজনী কিয় নিদিব তোৰ হাতেই নাই নে ভৰিয়েই নাই চহৰত গৈ পঢ়ি শুনি আহিছ মই আজিয়ে সিহঁতক ফোন কৰিম পিছে কচোন কোনদিনা চাবলৈ যাবি ফটোত দেখিয়ে তই পচন্দ কৰিলি নাই মই জানো এই কোনো সংসূত্ৰ নোলোৱাকৈ ছোৱালী চাব নাযায় তেতিয়াহ'লে এতিয়া কৰচোন বন্ধু তোৰ সংসাৰ কেনেকুৱা আগবাঢ়িছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ঘটনা বেলেগ তহঁতে ভবাৰ দৰে নহয় তোৰো ঘটনা আছে
ইমান ধুনীয়া ছোৱালীজনী মই একো কাম বন নোহোৱা ল'ৰাটোলৈ দিব জানো? ছোৱালীজনীৰ একো গণ্ডগোল চণ্ডগোল নাইতো। বাৰু খবৰ দিছে যেতিয়া এপাক গৈ চায়ে আহোঁ, কি হয় পিছত দেখা যাব। আচ্ছা পেহী, তেওঁলোক বাৰু ৰবিবাৰে সঁচাকৈ আহিবনে? সঁচা মানে মই একেবাৰে ফাইনেল কৰি থৈ আহিছোঁ। এতিয়া আৰু তহঁতে না নকৰিবি কিন্তু। অঁ, তেতিয়াহ'লে তেওঁলোকৰ লগত কথা পাতিবলৈ ডাঙৰ মানুহ এজন নালাগিব জানো? মামাও ইমান দূৰত থাকে, ইমান সোনকালে আহি নাপাব। কি হ'ব এতিয়া? পেহী, তুমি নহ'লে এটা কাম কৰিবা, তুমি তেওঁলোকৰ লগতে আহিবা। আৰু এনেওতো তুমি আমাৰ দুইফালৰে মাজৰ মানুহ। নাই নাই, মই আহিব নোৱাৰিম দেই। মই আহিলে অতনুৱে বৰ লাজ কৰিব। তাৰ লগত লগৰ এজনকে পঠিয়াই দিম দেই। হ'ব দিয়া, যি কৰা কৰিবা আৰু। ঐ, আজি দেখোন শুকুৰবাৰ, পৰহিলে তেওঁলোক আহিবই। তই নহ'লে গৈ বজাৰখিনি কৰি আগুৱাই যা। তই চিন্তা নকৰিবি, মই কালিলৈকে শনিবৰীয়া বজাৰলৈ গৈ সকলোবোৰ বয় বস্তু বজাৰ কৰি লৈ আহিম, হ'ব? তহঁতে যি বজাৰ কৰ কৰিবি, মুঠতে কণী আনিবলৈ নাপাহৰিবি। কণী? কণী আকৌ কিয়? প্ৰথমবাৰ আহিব, কণী দিলে ভাল হ'ব জানো? দিবই লাগিব। আমাৰ অতনুৱে কণী খাই বৰ ভাল পায়। মুঠতে কণী মেইন। অ' পলাশ, ইমানবোৰ বজাৰ কৰি ক'ৰ পৰা আহিলা? দাদা, ভাল খবৰ এটা আছে নহয়। কি? মানে কালিলৈ আমাৰ বাইদেউক চাবলৈ ল'ৰা এজন আহিব। অ' এইটোতো বৰ ভাল খবৰ। তাকে আপুনি পাৰিলে এপাক আমাৰ ঘৰলৈ আহিবচোন। মানে দিহা পৰামৰ্শ দিবলৈ মানুহ এজন লাগে যে। অ' মোৰ আৰু এটা টিউচন থাকে নহয় গধূলি। টিউচনটো শেষ কৰি মই আহিম দিয়া। আহিব কিন্তু। বাৰু যোৱা যোৱা। বা, অ' বা, অঁ, আহিলি? পালোহি। তই আটাইখিনি বস্তু আনিলি নে? তই লিষ্টখনত লিখি দিয়া আটাইবোৰ বস্তুৱে আনিছো, এটাও এৰা নাই। আৰু সেই কণী? আনিছো আনিছো, সেইটো আৰু ননাকৈ থাকিব পাৰিনে? পেহীয়ে সেইটো স্পেচিয়েলি আনিবলৈ কৈছে। অ' আৰু এটা কথা, ৰাস্তাত আহোঁতে কাৰ্তিক দাক লগ পাইছিল। এ, হয় নেকি? মাতি থৈ নাহিলি কিয়? মাতিছো। কালিলৈ ৰবিবাৰ যে, তেওঁৰ বোলে কাৰোবাৰ টিউচন আছে, সেইবাবে তেওঁ ৰাতিহে আহিব পাৰিব। অঁ, হয় নেকি? অঁ, ভালেই হ'ল দে। তই ব, মই মোনাখন থৈ তোলে পানী এগিলাচ লৈ আহোঁ। মই তোকে বিচাৰি যাবলৈ ওলাইছিলোঁ, কিবা কথা এটা আছিলে। অঁ, কথা মানে তই কি ফাৰ্মখন কিনিবি নেকি? এই ফাৰ্মৰ কথা নহয় ৰ, ছোৱালী এজনীৰ খবৰ আহিছিলে, তাইৰ ফটোও চালোঁ। ছোৱালীজনী এপাক চাই আহিব লাগিছিলে আকৌ। অৱশেষত মানে তই ছোৱালী পচন্দ কৰিলি? চাইছোঁ আৰু ফটোখন ভাল লাগিছে। কেতিয়াকৈ যাবি কচোন? কালি এপাক চাই অহা ভাল হ'ব নেকি? হেৰি নহয়, এই কালিলৈ তোৰ সময় হ'ব? আৰে তই ছোৱালী চাবি আৰু মোৰ সময় নহ'ব? এই কাইলৈ যাম দে, তই মোক মুঠতে সময়টো কৈ দিবি, মই আহি যাম। ঠিক আছে, কাইলৈ দুয়োজনে যাম, তেতিয়াহ'লে কথা থাকিলে। অঁ, ঠিক আছে। দাদা শুনকচোন। কওক। ৰঘুনাথ মন্দিৰলৈ কোনফালে যায়? এই টাৰ্ণিংটো পাৰ হয়। থেংক ইউ, আহিছোঁ দিয়ক। আহিলে আপোনালোক, আহক আহক। আহকচোন, আহক, বহক। আপোনালোক বহকচোন, মই অকণমান ভিতৰৰ পৰা আহিছোঁ। অজুনাকি,
সুধচোন সিহঁতে গৈ কি কৰিছে, কি বা কথা বতৰা পাতিছে। গৈ পাইছেহে বোলে, বহিবলৈ দিছে। আচলতে সিহঁতৰ ঘৰত কোনো ডাঙৰ মানুহ নাই যে, অকল ভায়েক আৰু ছোৱালীজনী। আজিকালি কম পৰিয়ালেই ভাল বুইছ। যে কি নহওক, যদি তাৰ বিয়াখন হৈ যায় বৰ ডাঙৰ উপকাৰ কৰা হ'ব জাননে। বৌয়ে যে কি কথাবোৰ কওঁ নহয়, আগতে সকলো বন্দবস্ত হৈ লওক দেচোন। হ'ব, তই যদি লাগ হ'বই এইখন বিয়া। পিছে আমাৰ অতনুতো যিহে লাজকুৰীয়া, কি বা কৰিছেগৈ তাত সি। মোক সিহঁতে যাবলৈ বৰকৈ জোৰ কৰিছিল। মই আকৌ আমাৰ অতনুৱে লাজ পাব বুলিহে নগলো। আমাৰ ঘৰত মানে মানুহ নাই যে, মামাহঁত আহি আছে বাৰু। আপোনালোকে খাওকচোন, বাইদেৱে চাহ আনি আছে। হ'ব দিয়ক, খাওক। ঐ, তোৰ প্ৰিয় বইল কণী দিছে, মাৰিতে। জোনাকী পেহীয়ে কৈ পঠিয়াইছে চাগে মই বইল কণী ভাল পাওঁ বুলি। দে কইনা যি হয় হ'ব, প্ৰথমতে কণী। কণীটো পৰি গ'ল নহয়। চামুচেৰে খালেহে হয় নেকি? কি কৰোঁ এতিয়া? হাতেৰে খাব নোৱাৰিবি। কি কৰোঁ? পিছত গম পালে লাজ পাম নহয় এতিয়া। এটা কাম কৰ, এইটোকে খাই দিওঁ নেকি? ঐ, তই বিছনা তলত সোমাই কণীটো বিচাৰ। সেইটোৱে ভাল হ'ব। যা সোনকালে। আৰে সোমা আকৌ। কোনোবা আহে যদি। তই সোমাচোন, মই চাই আছো। কোনোবা আহিছে নেকি? নাই নাই, পাইছ নাই? পটককৈ উলিয়াই আন। বহুত ভিতৰলৈ সোমাই গৈছে কণীটো। ঐ, আহিব এতিয়া, সোনকালে কৰ। পাইছ নাই? পাইছো। আন। এখেত বিচনাৰ তলত নহয় মানে, ই কণীটো খাবলৈ লওঁতে চামুচত লাগি পৰি গ'ল, তাকে বিচাৰি আছিলে। ইমান খকুৱা নে? চাহ খাওক। ইমান নাহাই ঐ। ছোৱালীজনীৰ হাঁহিটোৱে মোৰ বুকুখনত আজিও খুন্দিয়াই আছো, আৰু সেই হাঁহিটোৰ বাবে মই আৰু কোনোদিনেই ছোৱালী চাবলৈ নগলো। এই ফেৰা মই ইমানতেই সামৰিলো। ইমান টেনচন নল'বিচোন। আমাৰ কি বিয়া হোৱাৰ বয়স পাৰ হৈ গৈছে নেকি? কিয় পাহৰি যাব ৰে? কি ফাল্টু কথা ক'ব আহিছ? আৰে আমাৰ কাৰণে এতিয়াও ছোৱালী আছে। আৰে দৰকাৰ হলে আমি অকণমান বয়সীয়া ছোৱালী অলপ বুঢ়ী হলেও কোনো কথা নাই। গতিকে কালিৰ পৰা আমাৰ নেক্সট মিছন হ'ল আমি ছোৱালী বিচাৰি যাম। আমাৰ দৰা হ'ল। বাৰিষাচোন গলে গৈ হ'ল খৰালি, পথাৰ পৰিল চন, মনে পিছে কুতে কুটাই দৰা হবৰ মন। দৰা হবৰ মন।